গতিকে ভগৱন্তক গুণানুকীৰ্তন অমৃত বুলি কৈছে। অমৃত কিহৰ অমৃত? কাণৰ অমৃত। মুখৰ অমৃত আৰু কাণৰ অমৃত দুবিধ আছে। মুখৰ অমৃত কোনে খাইছিলে? দেৱতাসকলে সাগৰ মন্থন কৰি দেৱতাসকলে খালে মুখৰ অমৃত, অমন হ'ল, কিন্তু স্বভাৱ সলনিত হ'ল, চৈত্য লম্পট হৈয়ে থাকে। কাণৰ অমৃত ভকতে খায়। কাণৰ অমৃত খোৱাৰ লগে লগে কাণৰ অমৃতে অন্তৰাত্মা চাফা কৰি পবিত্ৰ কৰে, তথা হৰি নামে পবিত্ৰ কৰে। মুখৰ অমৃতে অমৰহে কৰে, কিন্তু কাণৰ অমৃতে অন্তৰাত্মা পবিত্ৰ কৰে। সেই নিয়ম পাঠনি আমাক। গতিকে আহক তাৰপিছত ভীষ্ম পিতামহই ভগৱন্তক কি বুলি কৈছে সেইখিনি আমি শ্ৰৱণ কৰোঁ। কৃষ্ণ Or
প্ৰভু ভগৱন্তৰ ৰূপটো চতুৰ্ভুজ ৰূপটো দৰ্শন কৰি এতিয়া প্ৰকাশ কৰিছে যে হে প্ৰভু তোমাৰ এই ৰূপটো একমাত্ৰ মই ভকতিৰ বলতহে দৰ্শন পাইছোঁ, অন্যসকলে কিন্তু দৰ্শন পোৱা নাই। কিয় দৰ্শন পাইছোঁ? সেই ৰূপটো মই কিয় দেখা পাইছোঁ? মোৰ ওপৰত তোমাৰ কৃপা আছে। যদিহে ভগৱন্তৰ তাকে কৈছে আমাৰ কিতাপ, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে নিলয়। অৰ্থাৎ ভগৱন্ত প্ৰভু চৰণত ভকতি কৰিবৰ কাৰণেও ভগৱন্তই কৃপা কৰিব লাগিব। আজি আপোনাৰ খবৰ আগত আমি ডেৰাবুৰীৰ পৰা আহি বা প্ৰভুসকলে মনুবীৰ পৰা আহি কীৰ্তন কৰিছে আৰু আমি সন্ধিহামী মূৰ্তি অনুসাৰে যি পাইছোঁ পদৰ মধ্যে কৈছোঁ যোৱা এইখিনি ক'বৰ কাৰণেও ভগৱন্ত প্ৰভু কৃপাতহে আমি আহি ক'ব পাইছোঁ, আহিব পাইছোঁ। অন্যথা আমাৰ সাধ্য নাই। ভগৱন্ত প্ৰভুৱে কৃপা কৰাতহে পাইছোঁ। আৰু এইটো ঠিক, এয়া যেতিয়া কৈছে যে হে প্ৰভু তোমাৰ কৃপাত মই তোমাক দৰ্শন পাইছোঁ সঁচা, বাকী অন্যসকলে দৰ্শন পোৱা নাই যদিও তুমি কিন্তু সকলোৰে প্ৰতিয়ে কৃপা দৃষ্টি ৰাখা, মানে আশা এটা ৰাখে আৰু যে আজি নাই নাই তেওঁ কাইলৈকে যদি কৰে এটা মোক ভকতি, কাইলৈকে যদি মোৰ নাম লয়, এই আশাতে সমস্ত জগতক ভগৱন্ত প্ৰভুৱে কৃপা প্ৰাপ্ত কৰি ৰাখিছে। আৰু সেইখিনি কথাকে ভীষ্ম পিতামহে প্ৰকাশ কৰিছে। আহক, ইয়াৰ পাছত বেছি সময় নাই। ভীষ্ম পিতামহে ইতিমধ্যে প্ৰায় প্ৰাণ ত্যাগ কৰিব দিয়া, আৰু এই প্ৰাণ ত্যাগ কৰা মুহূৰ্তত ভীষ্ম পিতামহে কি কি বাক্য কয়, গুৰুত্ব বাক্য কি এইটা বাক্য আমি সকলোৱে যাতে আমাৰ অন্তৰাত্মাত দৃঢ় সংকল্প দৃঢ়তাৰে আমি ধাৰণ কৰিব লাগে। কৃষ্ণ কৌৰৱৰ শিৰোমণি ভকতৰ অগ্ৰগণী পাণ্ডৱৰ প্ৰাণৰ ৰক্ষক ভীষ্ম পিতামহই
কুৰুক্ষেত্ৰ যুদ্ধস্থলীত অন্তিম সময়ত প্ৰভু ভগৱন্তক দৰ্শন কৰি অৰ্থাৎ প্ৰভু ভগৱন্তৰ ৰূপটো হৃদয়ঙ্গম কৰি প্ৰাণ এৰিছে আৰু এই প্ৰাণ এৰাৰ মুহূৰ্তবিধি কি বুলি কৈছে ভীষ্ম পিতামহে কৈছে ভৈলো কিতাপ হে প্ৰাণনাথ তোমাক দেখি সাক্ষাৎ দূৰ ভৈল ভেদ মূল হেৰা মোহ এৰাইলো মায়াৰ হাত অৰ্থাৎ ভগৱন্তৰ প্ৰভুক দৰ্শন পোৱাৰ লগে লগে মায়াৰ চক্ৰৰ পৰা কবলৰ পৰা মুক্ত হ'ব পাৰে আৰু এইখিনিকে হ'ব যাতে কেনেকৈ হৈছিল ইয়াৰ এটা দৃষ্টান্ত আছে কৌৰৱ পাণ্ডৱৰ যুদ্ধ চল্লিছ থকা অষ্টম দিনাখন 8 দিন হৈছে আৰু 8 নম্বৰ দিনাখন কি হৈছে দুৰ্যোধনে পাণ্ডৱ ভীষ্ম গালি পাইছে কৌৰৱ মানে প্ৰধান সেনাপতি আছে ভীষ্ম পিতামহ দুৰ্যোধনে গালি পাইছে যে হেৰা পিতামহ আপুনি এনেই ইমান বলিষ্ঠ বুলি শুনা যায় ইমান বাহাদুৰি কৰে আপুনি আজিলৈকে এজন পাণ্ডৱকো মাৰিব পৰা নাই তেতিয়ালৈকে কিন্তু কৌৰৱৰ দুৰ্যোধনৰ ভাইক 36টা মাৰিলে কাৰোবাক মাথা ছিঙি পেলাইছে কাৰোবাক কাহু উঘলিছে কাৰোবাক পেট ফালিছে কাৰোবাক ভৰি ফালি পেলাইছে কাৰোবাক তেতিয়া মাথাটোকে চেপলা কৰি ঘূৰা কৰি পেলাইছে কৰি মাৰিছে দুৰ্যোধনৰ ভাইহঁতক যেতিয়া তেনেকে মাৰিছে 36টা মাৰিছে যেতিয়া কি কৌৰৱৰ পাণ্ডৱে এটাও নোৱা নাই তেতিয়া দুৰ্যোধনে খং উঠিলে ভীষ্মক কৈছে যে তুমি এনেই মিছাই সেনাপতি হ'লা প্ৰধান সেনাপতি আজিলৈকে এটা পাণ্ডৱকো মাৰিব পৰা নাই তুমি দেখাতে মোৰ পক্ষত যুদ্ধ কৰিছা এনেই মনে ফালে কিন্তু পাণ্ডৱৰ পক্ষত তুমি যুদ্ধ কৰিছা এনেকে যেতিয়া ভীষ্মক অসন্মানি কৰি ভীষ্ম পিতামহৰ খং উঠিলে প্ৰতিজ্ঞা কৰিলে কালিলৈ যুদ্ধ মই পাণ্ডৱক বধ কৰিম যেতিয়া ভীষ্ম পিতামহৰ প্ৰতিজ্ঞা কৰিল একদম বাকীবিলাকতো ভয় খাইছে কৃষ্ণও ভয় খাই গৈছে কাৰণ ভীষ্মৰ প্ৰতিজ্ঞা কৰিলে ৰক্ষা নাই কোনো কৈছে তাৰ নিবাৰণৰ উপায় নাই মৃত্যু অনিবাৰ্য ভীষ্ম প্ৰতিজ্ঞা কৰি গতিকে কৰিছে কি কৃষ্ণই মানে অশান্তি হাহাকাৰ হৈ গৈছে যুদ্ধ শেষ হ'ল আহি পেলাই ৰাতি কৃষ্ণই ইটো চিন্তা কৰিছে সিটো চিন্তা কৰিছে কেনেকৈ পাণ্ডৱক বাচাব পৰা যায় তাৰ ব্যৱস্থা বিচাৰি ফুৰিছে ইপিনে পাণ্ডৱে পাই একদম ধুনীয়াকৈ শুই আছে ৰাতি প্ৰায় 1:30 বাজিছে তেনেকুৱা সময়ত কৃষ্ণই ভাবিছে মই ইমান ৰাতিটো টোপনি খতি কৰি ফুৰিছোঁ পাণ্ডৱক ৰক্ষা কৰিব পৰা নাই কাৰণে অৰ্জুনেতো কি কৈছে চাওঁ ঘূৰি পেলাই অৰ্জুনৰ এনেকৈ শিবিৰত মানে পৰ্দাখন অপাই পেলাই চাইছে অৰ্জুনে একদম কাপোৰ জাপিলে নাক বজাই ফুৰিছে টোপনি যায় কৃষ্ণই ভাবিছে আজি ইটা ৰাতিপুৱা ইমান এতিয়া ভীষ্মই পাইব এতিয়া মৰিব এতিয়া এইটো তেওঁ তাৰ কাপ চেতন নাই ইমান নিশ্চিত হৈ শুই আছে দেখিছ এই বুলি পেলাই গৈ কৃষ্ণই অৰ্জুনক একে বিয়াত গুই মাৰিছে ভক্তিক যেতিয়া সমনীয়া গুই মাৰিছে কিয় হৈ আছে অৰ্জুনে চকু মোহাই মাৰি উঠি পেলাই বহিছে বহি পেলাই এই মাধৱ মোক তুমি কিয় অশান্তি কৰিছা মই টোপনি গৈ আছিলো কৃষ্ণই কৈছে হেৰৌ কিয় তই নাজান কাইলৈ ৰাতিপুৱা কি হ'ব অৰ্জুনে কৈছে যে জানো বোলে কি জানো কালি ৰাতিপুৱাই মানে ভীষ্মই আমাক বধ কৰিব মাৰিব হা ভীষ্ম মাৰিব বুলি জানি ইমান নিশ্চিত হৈ শুই আছো না অৰ্জুনে ঠাই হাতখন জোৰ কৰি কৈছে যে প্ৰভু আপুনি তিনিদলিত নাথ স্বজন কৰোঁতা পালন কৰোঁতা সংহাৰ কৰোঁতা আপুনি যাক নেকি ৰক্ষা কৰিবৰ কাৰণে ৰাতিটো টোপনি নোযোৱাকৈ আপুনি ঘূৰি থাকি ফুৰিছে মই আকৌ চিন্তা কৰিবলৈ কি দৰকাৰ কি আছো আনন্দ মানে তাৰমানে তাৰ দ্বাৰা আমাক বুজাইছে হে প্ৰভুসকল মুখে কিনা কিনা প্ৰভু মুখে কিনা কিনা আনৰ ধন নলাগৈ নামৰ আমি যেতিয়ালৈকে ভগৱন্তৰ প্ৰভু অৰ্পণ কৰি লওঁ অৰ্পণ কৰাৰ পিছত তাৰমানে আমি আৰু এই যেনেকৈ যে আপোনাৰ গৰু বা ছাগলী এটা যে আপুনি ক'ৰবাত বিক্ৰী কৰিলে আপোনাৰ কিবা ঘাঁহ দানা দিব দিয়া কিবা দায়িত্ব থাকে নেকি নাই আমাৰ যিসকল স্মৰণীয়া ভোজনীয়া সেইসকলে বুজি পাব তাত প্ৰয়োজন ভগৱন্তক অৰ্পণ কৰে এই শৰীৰটো অৰ্পণ কৰাৰ পাছত হিচাপতে এই সকলোখিনি ভগৱন্তৰ দায়িত্ব তৎসত্বেও কিন্তু আমি স্বাৰ্থত কৰি পেলাই হাবু ব্যৱসায় হওঁ এতিয়া সেইখিনিকে ইয়াত কৈছে ভীষ্ম পিতামহে কৈছে যে হে প্ৰভু
সেইমতে ভীষ্ম পিতামহক মাইক কৰি পেলাই যেতিয়া মানে ধৰক বিভিন্ন প্ৰকাৰে কৃষ্ণই চেষ্টা কৰি বুজি অৰ্জুনে তেনেকৈ কৰি জাতি ৰক্ষা কৰিবৰ কাৰণে আপুনি ৰাতিটো টোপনি ক্ষতি কৰি আছে কি দৰকাৰ চিন্তা কৰিব উপায়ন্ত হৈ কৃষ্ণই এটা দুখমুকালি সময়ত ভীষ্ম পিতামহে আকৌ মানে মুহূৰ্ত ব্ৰহ্ম মুহূৰ্ত চাৰিটা দেই প্ৰভুসকল ব্ৰহ্ম মুহূৰ্ত ৰাতিপুৱা প্ৰায় 3:30 পৰা 5:30 বজালৈ ব্ৰহ্ম মুহূৰ্ত বুলি কয় এই ব্ৰহ্ম মুহূৰ্তৰ সময়ত ভীষ্ম পিতামহ উঠি গায়ত্ৰী জপ কৰে সেই গায়ত্ৰী জপ কৰাৰ সময়খিনি কথাটো কৃষ্ণই জানে ভালকে জানে গতিকে কৃষ্ণই কৈছে কি দ্ৰৌপদীক লগত লৈ আন উপায় নাই ভীষ্মই মানে কাঢ়ি যুদ্ধত বান্ধ হ'ব গতিকে উপায়ন্ত হৈ ভীষ্মই কৈছে কি দ্ৰৌপদীক লগত লৈ ভীষ্ম শিবিৰলৈ গৈছে মনে ভীষ্ম শিবিৰত দ্ৰৌপদীক শিকাই লৈ গৈছে বাটত যে তুমি আৰু একো নকৰিবা কালি বাটত গৈ ভীষ্ম পিতামহক ভৰি ধৰি পিতামহক প্ৰণাম বুলি ক'বা এবাৰ নহয় দুবাৰ নহয় 5বাৰ তুমি প্ৰণাম বুলি ক'বা সেইমতে গৈ দ্ৰৌপদীক শিকাই লৈ যোৱা মতে ভীষ্ম পিতামহে এনেকৈ চকু মুদি পেলাই গায়ত্ৰী জপ কৰি আছে গায়ত্ৰী জপ কৰি থাকোঁতে দ্ৰৌপদী গৈছে ভীষ্মই শিকাই দিয়া মতে গৈ পোনে ভীষ্মক ভৰি ধৰি পিতামহক প্ৰণাম বুলি কৈছে ভীষ্মই চকু মেলি চোৱাই নাই অখণ্ড সৌভাগ্যৱতী ভৱ বুলি কৈছে অখণ্ড সৌভাগ্যৱতী ভৱ মানে তোমাৰ শিৰকেন্দু সদায় জীয়াই থাকক আকৌ কৈছে পিতামহক প্ৰণাম আকৌ ভীষ্মই কৈছে অখণ্ড সৌভাগ্যৱতী ভৱ আকৌ তোমাৰ শিৰকেন্দু সদায় জীয়াই থাকক যে তেনেকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় 5বাৰ যেতিয়া নেকি কৰে 5বাৰ কোৱাৰ লগে লগে ভীষ্মৰটো গাটো চেতাইছে কোন মানুহ গাই কৰে চকু মেলি চাই অসম এতিয়া যিজনী দ্ৰৌপদী আগদিনাখন পঞ্চপাণ্ডৱৰ অৰ্থাৎ কেইটা বধ কৰিম বুলি পেলাই ভীষ্মৰ প্ৰতিজ্ঞা কৰিছিল সেইজনী দ্ৰৌপদীক আশীৰ্বাদ দিছে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ত সময়ত কি বুলি তোমাৰ শিৰকেন্দু সদায় জীয়াই থাকিব কৈ গ'ল বেটা পাকত কলিয়া কৃষ্ণ কৌশল ক'ত খাইবি ভীষ্মই বুজি পালে কথাটো এইটো মানে কৃষ্ণ বাহিৰে এইটো কৌশল কাৰো হ'ব নোৱাৰে যোনে বোলে তাৰপৰা জাপ মাৰি উঠি বাহিৰত গৈ পেলাই চাই থাকে যে প্ৰভু ভগৱন্ত কৃষ্ণ কিভংগ ললিত ভগৱন্তৰ বহুত তিনিটা ৰূপ আছিলে কিভংগ ললিত তাক কোৱা যায় কিভংগ ললিত কি কৃষ্ণ সদায় মুকুটখন সদায় তেৰা কোনো দেশত কোন নহয় চাব আপুনি কৃষ্ণ সদায় তেৰা হৈ থাকে আৰু কৃষ্ণ সদায় থিয় হওঁতেও তেৰা বাগানে থিয় হৈ থাকে কোন হয় তেতিয়া থিয় নহয় আৰু মুখত এটা মিচিকি হাঁহি ৰহস্যপূৰ্ণ হাঁহি ৰহস্য হাঁহি বুলি কয় থাকিব এহে কিভংগ ললিত এই তিনিটা বস্তুতে গোটেই জগত সকল তম তিনি মায়া বন্দী কৰি থাকে কৃষ্ণ তেনেকৈ হাঁহি বাহিৰত থিয় হৈ আছে আৰু ভীষ্ম পিতামহে বুজি পালে এইটো কৃষ্ণ কৌশল হয় ভীষ্মকে আগত উঠোৱাৰ লগে লগে তেতিয়া কৃষ্ণই প্ৰশ্ন কৰিছে যে হেৰা পিতামহ এতিয়া তুমি কি কৰিবা কোৱা প্ৰতিজ্ঞা ৰক্ষা কৰিবা নে আশীৰ্বাদ ৰক্ষা কৰিবা যদি প্ৰতিজ্ঞা ৰক্ষা কৰে তেতিয়াহ'লে মানে পাণ্ডৱক বন্ধ কৰিব আৰু এতিয়া লগে লগে ব্ৰহ্ম মুহূৰ্তৰ সময়ত তুমি দ্ৰৌপদীক আশীৰ্বাদ দিছা যে তোমাৰ শিৰকেন্দু সদায় কোনটো কৰিবা সেই তেতিয়া ভীষ্ম পিতামহে কৈছে হেৰা মাধৱ তুমি মোৰ মৃত্যুৰ ৰহস্য অৰ্জুনক শিকাই দিবা তুমি মোৰ মৃত্যুৰ ৰহস্য অৰ্জুনক শিকাই দিবা তাৰমানে কৃষ্ণই জানে ভীষ্মক কেনেকৈ মাৰিব পৰা যায় আজিলৈকে অৰ্জুনক শিকাই দিয়া নাই লগতে আছে শিকাই দিয়া নাই কিয় শিকাই দিয়া নাই তাৰমানে ভীষ্মৰ পৰা অনুমতি পোৱা সেই ভীষ্মৰ পৰা অনুমতি পাইছে সেইদিনাখন যে তুমি মোৰ মৃত্যুৰ ৰহস্য অৰ্জুনক শিকাই দিবা আশে শিকাই দিবা আৰু এটা তুমি কাম কৰিবা যিদিনাখন মই প্ৰাণ এৰিম মই মৰিম সেইদিনাখন তুমি মোৰ সন্মুখত থাকিব লাগিব সেইদিনাখনে ভগৱন্তে কৈছে হ'ব তোমাৰ মনোকামনা মই পূৰণ কৰিম তুমি মৃত্যু হোৱাৰ দিনাখন মই তোমাৰ সন্মুখত থাকিম সেই আজি এতিয়া মৃত্যুৰ সময়ত ভগৱন্ত প্ৰভু নিজে সাক্ষাৎকে তাত উপস্থিত হৈ আছে আৰু অৰ্জুনক হাততে মৰিব লাগিব সেই অৰ্জুনক মৃত্যুৰ ৰহস্যটো শিকাইছে এয়ে হ'ল ভকত বৈষ্ণৱ প্ৰভু ভগৱন্ত ইচ্ছা কৰিলে ভীষ্ম
মই প্ৰতিজ্ঞা কৰাৰ পিছতো পাণ্ডৱক মৃত্যু হ'ব মৰিবলৈ অসুবিধা নিদিয়ে এয়াই হ'ল ভগৱন্তৰ কৃপা গতিকে সেইজন প্ৰভু ভগৱন্তক হৃদয়ত ধাৰণ কৰি আমি তেওঁৰ চৰণ লৈ মানৱীজনক সফল কৰিবৰ কাৰণে আমাক বিভিন্ন শাস্ত্ৰই উদাহৰণ দিছে আৰু ভকত সকলেও কয় হওক তাৰপিছতো কি বুলি কয় আমাৰ প্ৰভু ভক্তৰ অধ্যায়ত আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ নাহি কাৰো মাত্ৰ আকাশৰ পৰা দুন্দুবি শব্দ ধন্য ধন্য ভীষ্ম যাতে সাধু সমাজ কৃষ্ণৰ পৰম মহিমা দেখি আচাৰ্য সমস্তে ৰাজা এই নামে নিজৰ শ্ৰমক চলি গৈ বেটিয়া প্ৰথম স্কন্ধৰ নৱধ্যায়ত এই মানে দৈল মহাভাগৱত কথা আগলৈ যিটোৱে কমতি যদি বা নামক স্মৰণ শ্ৰদ্ধাই কীৰ্তন কৰোঁ পাৱৈকে দৰে ভীষ্ম গতি কেৱল ভগৱতী গতি পৰন্তু নাহি বস্ত্ৰ পৰনাহি বস্ত্ৰ আনয় বিধি
কল্যাণ শাস্ত্ৰ, সমস্ত জীৱ জগতৰ কল্যাণকামী শাস্ত্ৰ আৰু দেৱাদিদেৱ পৰমদেৱ আধ্যদেৱ গতিদাতাদেৱ প্ৰভু ভগৱন্তৰ নিজ মুখৰ বাণী। আপোনালোকে লক্ষ্য কৰিব, সংসাৰত বিভিন্ন ধৰ্ম আছে। হিন্দু ধৰ্ম, শিখ ধৰ্ম, মুছলিম ধৰ্ম, ইছাই, বৌদ্ধ, কিবা জৈন, অনেক ধৰ্ম আছে, বিভিন্ন শাস্ত্ৰ আছে। একমাত্ৰ হিন্দু ধৰ্মতহে দুভাগ শাস্ত্ৰ আছে, ভগৱন্ত প্ৰভু নিজ মুখৰ বাক্য। বাকী কোনো ধৰ্মত নাই ভগৱন্ত প্ৰভু বাক্য, অৰ্থাৎ ভগৱন্ত প্ৰভু মুখৰ বাণী হিচাপে কোনো শাস্ত্ৰ নাই। পেগাম্ব আছে, বাৰ্তা প্ৰেৰক আছে। পেগাম্ব বা বাৰ্তা প্ৰেৰক বা যেনেকৈ এতিয়া দূত সমবাহক, যেনেকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুদেৱ, হজৰত মহম্মদ, যীশুখ্ৰীষ্ট, গুৰু নানক, এনেকৈ এইবোৰ আছে। এইবোৰে লিখা বা এইবোৰ সৎবাণীবিলাক আছে। কিন্তু বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত আমি প্ৰথমতে কৈছিলোঁৱেই, আৰম্ভণিতে কৈছোঁ যে এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত প্ৰভু ভগৱন্ত নিজ মুখৰ বাণী। চাৰিটা শব্দ: জ্ঞান, বিজ্ঞান, তদং, ৰহস্য। এক নম্বৰতে হ'ল ভাগৱত, দ্বিতীয়তে হ'ল গীতা শাস্ত্ৰ, যিয়ে নেকি কুৰুক্ষেত্ৰ যুদ্ধস্থলীত ভগৱন্ত প্ৰভুৱে অৰ্জুনক দিয়া জ্ঞান, জ্ঞান সাগৰৰ যি অমৃত, তাৰ স্বৰূপা হ'ল গীতা শাস্ত্ৰ। গতিকে এই দুভাগ শাস্ত্ৰ আমাক প্ৰভু ভগৱন্ত নিজ মুখৰ বাণী। আৰু সেই ভাগ শাস্ত্ৰ সেয়া ভাগৱতে আজি যিখিনি আমাক কৈছে, আমি পদৰহে ব্যাখ্যা কৰিছোঁ। আমাৰ ফালৰ পৰা আমি একো লগোৱা নাই, আমাৰ ফালৰ পৰা একো ইয়াত হালধি মছলা সোণৰ সোৱাগা লগোৱা নাই। একমাত্ৰ আমি পদৰহে ব্যাখ্যা কৰিছোঁ। আৰু এই পদৰ মাধ্যমে ব্যাখ্যা কৰোঁতেও আমি যে ভগৱন্তৰ দাস, ভগৱন্তৰ কৃপাপ্ৰাপ্ত হ'ব লাগে, সেইখিনি কথা আমাক ভকত সংঘত যে নাম ল'ব লাগে, সেইখিনি কথা আমাক প্ৰকাশ কৰিছে। আৰু ঘোষা শাস্ত্ৰ, অসমীয়া জাতীয় জনক হিচাপে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুভাগী শাস্ত্ৰ আছে, চাৰিভাগ শাস্ত্ৰ আছে। চাৰিভাগ শাস্ত্ৰৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কীৰ্তন আৰু দশম, মাধৱ পুৰুষে ঘোষা আৰু ৰত্নাৱলী, এই চাৰিভাগ শাস্ত্ৰ। কিন্তু সেই কীৰ্তন দশম চাৰিভাগ শাস্ত্ৰতে আমাক ঘোষা শাস্ত্ৰত সুন্দৰভাৱে আমাক দেখুৱাইছে একান্ত ভকত সবে নিগুণ কৃষ্ণৰ নৰগুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে কথাত। অৰ্থাৎ প্ৰভু ভগৱন্ত একান্ত ভকতসকলে য'ত নেকি নিগুণ কৃষ্ণ প্ৰভু ভগৱন্ত গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি থাকে, সেই ঠাইত প্ৰভু ভগৱন্ত বৈকুণ্ঠতো নাথাকে। আৰু মহা যোগীসকলে ৰ'দ বৰষুণ শীত তাপ ভোক পিয়াহ স্বীকাৰ কৰি হাজাৰ হাজাৰ বছৰ তপ ধ্যান কৰি থাকে, তাত থাকে এই ঠাইত উপস্থিত থাকে। এতিয়া তেনেহেন ঠাইত আহি আজি বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত শ্ৰৱণ কীৰ্তন হৈছে। ইয়াত সুন্দৰভাৱে যিখিনি কথা হৃদয়ঙ্গম হৈছে। আৰু এই অঞ্চলত যিহেতু য'ত নেকি প্ৰভু ভগৱন্ত গুণানুকীৰ্তন হয়, তত সেই ঠাইটো পবিত্ৰ হৈ গোটেই অঞ্চল পৰ্যন্ত পবিত্ৰ কৰে বুলি কৈছে। অৰ্থাৎ সমগ্ৰ আজি ভালুকাই গাঁওখনকেই ভাগৱতে পবিত্ৰ কৰিছে। আহক ইয়াৰ পাছতে কি বুলি আমি প্ৰভুসকলক মতে শ্ৰৱণ কৰোঁ। কৃষ্ণ কৃষ্ণ হেন দেৱতা
কৃষ্ণকে মহিদ্র কৃষ্ণর পাতি নেনা আয়ু আলে জালে কিন্তু ভুল কইতালে কৃষ্ণ নাম বিনে নাই গতি অনবি দেখা যোগ ধর্ম বিলম্বন কাঞ্চনা ভক্তরে গুণত বান্ধনম নমঃ বিষয়ে ভুলে কৃষ্ণ নিরন্তর কৃষ্ণ প্ৰভুসকল এনেভাৱে ভীষ্ম পিতামহ বিভিন্ন ত্ৰুটি মিনতিৰ মাধ্যমেৰে বিভিন্ন উদাহৰণ পটল আৰু ভীষ্ম পিতামহৰ যি নেকি শ্ৰদ্ধা ভক্তি ভগৱন্ত প্ৰভুৰ প্ৰতি অৰ্পণা সেই মাধ্যমেৰে ইতিমধ্যে আমাৰ ভীষ্ম মুখ্য উৎসৱ আখ্যান্তি সামৰণি কৰিছে আৰু এই সামৰণিতে আমাক উপদেশত এটা বৰ সুন্দৰকৈ সতৰ্কবাণী দেখুৱাইছে যে কৃষ্ণ হেনে দেৱযানী গুণনো অধৰ্মৰ প্ৰাণী কৰে আন দেৱতা বিশ্বাস। অৰ্থাৎ প্ৰভু ভগৱন্ত যিহেতু আমাৰ মাজত আছে, আমাৰ মাজত প্ৰভু ভগৱন্ত থকা পাছত আমি আৰু অন্য কাকোকে আশা কৰা কোনো প্ৰয়োজন নাই। একমাত্ৰ প্ৰভু ভগৱন্তৰ অৰ্পণ কৰিব লাগে। ভগৱন্তই আমাক সমস্ত বিপদৰ পৰা, যেনেকৈ ভীষ্ম পিতামহই এতিয়া সমস্ত বিপদৰ পৰা ৰক্ষা পাইছে, তেনেকৈ আমাক ভগৱন্ত প্ৰভুৱে সমস্ত বিপদৰ পৰা ৰক্ষা কৰিব। ইয়াত কৈছে যে কৃষ্ণকে মুকুতি বীজ, কৃষ্ণকে শহীদ নিজ, কৃষ্ণৰ পাৱত কৰা ৰতি। কৃষ্ণ যিহেতু এতিয়া ইয়াতে এই কুৰুক্ষেত্ৰৰ যুদ্ধ যেতিয়া আৰম্ভ হ'বলৈ ধৰিছে, কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বলৈ ধৰাৰ সময়ত গোটেই সমস্ত বিশ্ব কবি গৈছেগৈ এটা এনেকুৱা এটা কাণ্ড হ'বলৈ গৈ আছে যি নেকি ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ। আৰু সেই ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ ভগৱন্ত প্ৰভুৱে বিষ্ণু ষোল্লকলাৰ সৈতে অৱতাৰ, কৃষ্ণৰ অৱতাৰ। আৰু সেই কৃষ্ণই অৰ্জুনক কোৱা চলেৰে সমস্ত জগতক এনেকুৱা গোপনীয় তাৎপৰ্যমূলক কিছুমান উপদেশ বাক্য ক'ব, সেইখিনি কথা শুনিবৰ কাৰণে সমস্ত দেৱী দেৱতাসকল গোটেই আকাশত নিজৰ নিজৰ বিমানত উপস্থিত হৈছে। আৰু মহাদেৱ গোসাঁই এটা নিয়ম আছে, সকলোতে তেওঁ পাৰ্বতীৰ লগত দুআষাৰ সুখ দুখৰ কথা পাতিবলৈও সময় নাই। দুআষাৰ কথা পাতিব আকৌ ধ্যানত মগ্ন হৈ যায়, আকৌ দুআষাৰত কথা ক'ব আকৌ ধ্যানত মগ্ন হৈ যায়। পাৰ্বতী সেইটোৱে অসুবিধা, মানে দুখ পাইছে। যে নিজৰ স্বামীজনৰ লগত, স্বামী গুৰুৰ লগত দুআষাৰ শান্তি ভাল বেয়া কথা পাতিবলৈ সময় নাই, তেওঁ খালি মানুহ ধ্যানতে মগ্ন হৈ যায়। সেইটো হ'ল পাৰ্বতী মহাশান্তি। সেইদিনাখন কি হৈছে, যিদিনাখন যুদ্ধ আৰম্ভ হ'ব সেইদিনাখন ধুমাধুম মহাদেৱে একদম মানে তেওঁ ধ্যান সামৰি ধুমাধুম নিজৰ বস্তু বেয়া হৈছে জনপ্ৰিত কৰি ওলাইছে নহয় ফুলম ফুলমে। যেতিয়া ওলাইছে পাৰ্বতীয়ে সুধিছে, হেৰা গোসাঁই, হেৰা মহাদেৱ, তুমি ক'লৈ যোৱা ইমান তাতে? আগদিনাখন দেখোন তুমি ধুনীয়াকৈ একদম ধ্যানত মগ্ন হৈ থাকা, আজি দেখিছোঁ তুমি ইয়াতে ধুমাধুম ধ্যান সামৰি পেলাই কৈ যাব ওলাইছে। তেতিয়া মহাদেৱে কৈছিলে, হেৰা পাৰ্বতী, তুমি নাজানা এই পৃথিৱী কৌৰৱ পাণ্ডৱৰ যুদ্ধ হ'বলৈ গৈ আছে। আৰু সেই কৌৰৱ পাণ্ডৱৰ যুদ্ধত কৃষ্ণ
কৃষ্ণ প্ৰভু ভগৱন্তই অৰ্জুনক কোৱা চলেৰে সমস্ত জগতৰ যিটো সাৰ তত্ত্ব সেইটো প্ৰকাশ কৰিব। এতিয়া কাণেৰেতো শুনিমেই, স্বচক্ষেও দেখা পাম। এই সুবিধাটো মই এৰিব নোৱাৰো, কেতিয়াও যাব লাগিব। তেতিয়া কৈছে পাবনি নহয়, ময়ো যাম মানা নাই, কিন্তু মই যাবই লাগিব। সেই তেতিয়া মহাদেৱ গোসাঁই আকাশৰ পৰা নিজৰ বিমান কক্ষৰ একদম কৃষ্ণই অৰ্জুনক কেনেকুৱা কি কি কথা কৈছে গোটেইবিলাক দেৱী দেৱতাসকলে স্বচক্ষে অচক কাণেৰে শুনি আছে। এনেকুৱাই গুৰুত্বপূৰ্ণ এই কুৰুক্ষেত্ৰ যুদ্ধৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্নিহিত হৈ আছে। গতিকে ই হ'ল এই ভাগৱত সমস্ত জীৱ জগতৰ কল্যাণকামী শাস্ত্ৰ বুলি যে কৈছে, মূল কাৰণটো হ'ল কৃষ্ণ। সপ্তম অধ্যায় শ্রীকৃষ্ণর দ্বারকা এই অনেক ভগবতী শুনিও শুনিলো তোমার কৃষ্ণ কথা করিলা যুদ্ধ ইটু কথা শুনিবে রইসা পিতামহই কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱা দশম দিনাখন অৰ্জুনৰ ঘৰত ধৰাশায়ী হৈছিল, অৰ্থাৎ সজাত পৰিছে। আৰু সেই অৰ্জুনৰ ঘৰত সজাত পৰাৰ পিছত ভীষ্ম পিতামহই কুৰুক্ষেত্ৰ যুদ্ধ 18 দিন চলিছে। 18 দিনলৈকে তেওঁ মৃত্যু হোৱাই নাই। তাৰপিছতো আকৌ যুদ্ধ শেষ হোৱাৰ পাছত যুধিষ্ঠিৰে সম্পূৰ্ণভাৱে যিসকল তেওঁ জ্ঞাতি কুটুম্ব সকলৰ পেট কাৰ্য কৰাৰ পাছত তেওঁ আকৌ ৰাজ্য অভিষেক হৈছে। সেই ৰাজ্য অভিষেক হোৱাৰ পাছত প্ৰায় 47 দিন মানৰ পিছতহে ভীষ্ম পিতামহৰ
সংস্পৰ্শলৈ আহিছে পাণ্ডৱ আৰু বাকী ঋষিসকল বা কৃষ্ণ। সেই ৪৭ দিনলৈকে ভীষ্ম পিতামহই সজাতে পৰি বাট চাই ৰৈ আছে। কিয় ৰৈ আছে? আমি অকণমান আগত কৈছিলোঁ যে কৃষ্ণৰ কথা দি হৈছে ভীষ্ম যে যিটো সময়ত মই তোমাৰ সন্মুখত উপস্থিত হওঁ। সেই তাকে আশা কৰি ইছামৃত্যু ভীষ্মই বাট চাই ৰৈ আছে। কিয় বাট চাই ৰৈ আছে? ইয়াত ৩টা কাৰণ আছে। এটা কাৰণ হ'ল ভীষ্ম পিতামহ ভকত, মহাভকত, ভগৱন্ত দৰ্শন কৰিছে, ভগৱন্ত কৃপাপ্ৰাপ্ত হৈছে। ভীষ্ম পিতামহ ভকত, যদিও তেওঁ ভকত, কি হৈছে? তেওঁ কৌৰৱ পক্ষত যুদ্ধ কৰিছে। তেওঁ কৌৰৱ পক্ষত যুদ্ধ কৰাৰ লগে লগে কৌৰৱৰ আহাৰ গ্ৰহণ কৰিছে, খাদ্য খাইছে। কৌৰৱৰ খাদ্য খাইছে। কৌৰৱৰ খাদ্য খোৱাৰ লগে লগে তেওঁ কি হৈছে? সেয়া অভকত অৰ্ণ। অভকত অৰ্ণ খোৱাৰ বিনিময়ত তেওঁ গাত শৰীৰত অসৎ তেজ ৰক্ত বাঢ়িছে। আৰু ভকতে কেতিয়াও নিজৰ শৰীৰত অসৎ খাদ্য খায়, অসৎ তেজ, অসৎ ভাৱ, অসৎ প্ৰবৃত্তি লৈ কেতিয়াও বৈকুণ্ঠলৈ নাযায়। গতিকে তেওঁ সেই ৪৭ দিনলৈকে পৃথিৱীতে ঘৰ সজ্জাত পৰা অৰ্থাৎ ঘৰ বিন্ধাই দি ধনুকাই উলিওৱা ঘাৰ বিন্ধাই দি বেয়া তেজ শৰীৰত যিমান আছে সেইবিলাক ওলাই অহালৈকে বাট চাব লগা হৈছে। আৰু গতিকে আগত কৈ গৈছে, পদত আমি ভাঙনিও কৈছোঁ, যেতিয়া নেকি সেইবিলাক তেজ ওলাই গৈ নাইকিয়া হৈছে তেতিয়া আহি পেলাই কৃষ্ণ উপস্থিত হৈছে। আৰু কৃষ্ণ উপস্থিত হোৱাৰ লগে লগে বাকী সকলে আহি পেলাই সেই ঘৰ সজাত পৰি থকা বেমাৰী ভীষ্মকে আহি পেলাই কেনেকুৱাকৈ দেখিছে? যাতে স্বৰ্গৰ পৰা ইন্দ্ৰ ৰজাহে আহি পৃথিৱীত সিংহাসনত বৰ মজাকে আমোদ প্ৰমোদকে বহি আছে। তাৎপৰ্য আছে কথাখিনি লক্ষ্য কৰিব আপোনাৰ। ২ নম্বৰ কাৰণটো ভীষ্ম পিতামহই হস্তিনাপুৰ ৰাজসিংহাসন এজন সুৰক্ষিত সৎ ৰজাৰ হাতত যাতে যায় সেইটোকে আশা কামনা কৰি সেইটো চাই যাবলৈ মন আছে। আৰু সেইটো ইতিমধ্যে অৱশ্যে দৰ্শন পালে দেখা পালে যে যুধিষ্ঠিৰ যেতিয়া নেকি যুধিষ্ঠিৰ ৰজা হ'ল, তাৰমানে যুধিষ্ঠিৰ হাতলৈ হস্তিনাপুৰ ৰাজসিংহাসন গ'ল আৰু সুৰক্ষিত হ'ল, নিশ্চিন্ত ভীষ্ম পিতামহ। ৩ নম্বৰতে উত্তৰায়ণ আৰু দক্ষিণায়ন দুটা সময় আছে। ভীষ্ম পিতামহ যেতিয়া নেকি যুদ্ধ লাগি থাকে তেতিয়া আছিলে দক্ষিণায়ন। দক্ষিণায়নত যদি প্ৰাণ যায় লোকসকলৰ তেতিয়াহ'লে নৰকত যাব লগা হয়। উত্তৰায়ণত যদি মানে প্ৰাণ যায় অৰ্থাৎ দিব যায় তেতিয়াহ'লে সেইটো দিব বৈকুণ্ঠ যাব। গতিকে ভীষ্ম পিতামহ যিহেতু ইচ্ছামৃত্যু, তেওঁ সূৰ্যটো উত্তৰায়ণ হোৱালৈকে বাট চাব লগা হৈছে। সেইটো উত্তৰায়ণৰ সময়ৰ লগত আমাৰ যিখিনি মাঘ বিহুতে মাঘ বিহু দিনাখন এটা আমাৰ শাস্ত্ৰীয় বা বিজ্ঞানসন্মতভাৱে তাৰ লগত সংযোগ আছে। আপোনাসকলে লক্ষ্য কৰিব এই বিষয়ে। এতিয়া সেই তেনেকে সেইখিনি কাণ্ড পূৰা কৰাৰ পাছত কৃষ্ণগুৰু ভগৱন্তই গোটেইখিনি কাণ্ড সমাপ্ত কৰাৰ পাছত এতিয়া নিজৰ দেশ তাৰফালে যাবৰ কাৰণে ইয়াত আয়োজন চাইছে। আহক প্ৰভুসকল, তাৰপিছত কি বুলি আমাৰ প্ৰভুসকলৰ সংক্ষেপত আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। Lord,
যদি শ্রীরামে পিতা মাগিয়া দেলানি কোনটি করিলা বলি প্রিয়া বাণী দুপরি পমুখে পান্ড বর যত্র নারী ভূমিলা শ্রাপ বৈক্য সুন্দৰকৈ প্ৰভু ভগৱন্তই হস্তিনাপুৰৰ দুষ্ট দমন সন্ত্ৰাস পালন ভূমিকা হৰণৰ যি কাৰ্যসূচী সফল ৰূপায়ণ দিয়াৰ পাছত তেওঁ আকৌ নিজ ধাম দ্বাৰকালৈ যাবৰ কাৰণে যিখিনি নেকি তাৎপৰ্যমূলক বিষয় অৰ্থাৎ যেনেকৈ এতিয়া এটা আলহী আমাৰ গৃহত আমাৰ ঘৰত যদি আহি 4-5 দিন 10 দিন 8 দিন এসপ্তাহ 15 দিন থাকে আৰু সেই প্ৰাণৰ আলহীটো বিদায় দিয়া সময়ত অৰ্থাৎ নিজ ঘৰলৈ যোৱা সময়ত যেনেকৈ অন্তৰাত্মাত দুখ আহে মনত বেদনা আহে দুখ পাওঁ এতিয়া যিজন শ্ৰীকৃষ্ণ প্ৰভু ভগৱন্ত দ্বাৰকাৰ পৰা আহি পাণ্ডৱক দুৰ্বলী বস্ত্ৰহৰণৰ পৰা ধৰি গোটেই বিপদ আপদত ৰক্ষা কৰি গৈ সাহায্যত গৈ ধৰ্ম যুদ্ধ লগাই কৌৰৱ পাণ্ডৱৰ মাজত যুদ্ধ লগাই 1800 সেনা বিপাক কৰাইছে কিন্তু পাণ্ডৱক একো হানি বিঘিনি হ'ব নিদিয়ে পাণ্ডৱ 5টা পাণ্ডৱে হৈ মান সন্মানৰ সহায় সেহান্তত গৈ ৰাজ্যও অভিষেক কৰাইছে অৰ্থাৎ ৰজাও পাতিছে যুধিষ্ঠিৰক তেনেহেন কৃষ্ণক যেতিয়া বিদায় দিয়াৰ সময়ত পাণ্ডৱৰ দুখ লাগিছে আৰু পাণ্ডৱৰ দুখ লাগিছে যদি ইয়াত কি বুলি কৈছে ইয়াতে কৈছে আমাক যে কৰিবাক সুজন্তে নেত্ৰ ইয়াতে কৈছে বুঢ়িলে আশাস বাক্য সবাকো মুৰাৰী ভগৱন্ত প্ৰভুৱে যাবৰ সময়ত দ্ৰৌপদীকে আদি কৰি সকলোকে একোটা উপদেশ দিছে সৎ বাণী সৎ বাৰ্তা প্ৰেৰণ কৰিছে এতিয়া সেই প্ৰভুসকল আমিবিলাকেও এয়া ভগৱন্ত যেনেকৈ এতিয়া আমাৰ যিসকল এতিয়া এই গুৰুসকল আছে আমাৰ সন্মুখত
সেই গুৰুসকলেও আশীৰ্বাদ দিওঁতে সেউজীয়া বা কোনোবা এজন কনিষ্ঠ বা কোনোবা এজন সৰু কম বয়সীয়া বা কোনোবা এজন সেৱকে যেতিয়া নেকি গুৰুসকলক বা জ্যেষ্ঠসকলক সেৱা ধৰে, সেই সেৱা গুৰুসকলে জ্যেষ্ঠসকলে আশীৰ্বাদ দিয়াৰ চলেৰে তেওঁলোকৰ জীৱন প্ৰণালী যেনেকৈ মোটামুটিকে ভালকে পঢ়িবা দেই, ভাল জ্ঞানী লোৱা হবা দেই, ভাল কৰ্ম কৰিবা দেই, এইটো কৰিবা সেইটো কৰিবা, এইটো বেয়া বস্তু সেইটো ভাল বস্তু এনেকৈ ভাল পঢ়ি ঠিক তেনেকৈ কৃষ্ণ প্ৰভু ভগৱন্তও উপদেশ দিয়া আদি কৰি সমস্ত ভীতি পাণ্ডৱ তেনেকুৱা কিছুমান উপদেশ দিছে। কি উপদেশ দিছে? ইয়াতে কৈছে যে কহিবাক সুজন্তে নেত্ৰ বহে নীৰ প্ৰবন্ধে কৰিলা তাক প্ৰথমবি থিৰ। তাৰপিছত কৈছে যে কটু আলিংগন কটু প্ৰণামন্ত মাথে মহোৎসৱে পৰিণত যাত্ৰা জগন্নাথে। অৰ্থাৎ সকলোকে কাৰোবাক আলিংগন কৰিছে, কাৰোবাক প্ৰণাম কৰিছে, যেনেকৈ যুধিষ্ঠিৰে ডাঙৰ গতিকে প্ৰণাম কৰিছে, ভীম ডাঙৰ তাক প্ৰণাম কৰিছে, কাৰোবাক কাপোৰ ধৰিছে, কাৰোবাক মানে অৰ্জুনক কাপোৰ দিছে, লগত সহায়ক আশীৰ্বাদ দিছে, এনেভাৱে তাৰমানে আমাক ভাগে ভাগে দেখাইছে বিভিন্ন প্ৰকাৰে যে গুণটো যেনেকৈ যাৰ যেনেকুৱা অধিকাৰ সেইমতে আমি ব্যৱহাৰ কৰিব লাগে। এনেভাৱে যেতিয়া পাণ্ডৱৰ মনোকামনা পূৰণ কৰি প্ৰভু ভগৱন্তে যেতিয়া দ্বাৰকাৰ পৰা হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ যাবৰ কাৰণে বিদায় লৈছে, তেতিয়া
ভগৱন্ত প্ৰভু বিভিন্ন প্ৰকাৰে সা সন্মান সহকাৰে হস্তিনাপুৰবাসী যিমানবিলাক প্ৰজা আছিল বোকাখৰীয়া হৈ ৰাস্তাত দুই কিনাৰে উঠি আইসকলে ফুল লৈ পুষ্প লৈ কৃষ্ণ প্ৰভু গৈ আছে আৰু তেওঁ থিৰত ফুল পৰিৱেশন কৰিছে অৰ্থাৎ সন্মান সহকাৰে। আৰু ভীমে সুন্দৰকৈ ৰথৰ সাৰথি হৈছে, অৰ্জুনে ছাতি ধৰিছে, নকুল আৰু সহদেৱে ময়া চৰাই বিচনী হাতীদাঁতৰ নালেৰে সদায় বিচিছে, অৰ্থাৎ কৃষ্ণক সন্মান সহকাৰে দ্বাৰলৈ বিদায় দিবৰ কাৰণে আগুৱাই গৈ আছে। আৰু মহিলাসকলে বোকাখৰীয়া হৈ ঘৰৰ ওপৰতো উঠিছে, সদায় দেখা নাপায় কৃষ্ণক চাবৰ কাৰণে ঘৰৰ ওপৰত উঠি বিল্ডিঙৰ ওপৰত উঠি বোকাখৰীয়া হৈ কৃষ্ণ প্ৰভু ভগৱন্তৰ ৰূপটো চাবৰ কাৰণে। সেই ৰূপটো চাই ইয়াত আইসকলৰ মাজত কথোপকথন হৈছে, কথা বতৰা পাতিছে, ইগৰাকী সিগৰাকীক কৈছে। ইয়াত কৈছে নকৰিবা প্ৰাণসখী কৃষ্ণত বিস্ময়, সাক্ষাতে ঈশ্বৰৰ এন্তে জানিবা নিশ্চয়। যে হে ইজনীয়ে সিজনীক কৈছে যে হেয়াই হেৰা সখী, তুমি আচৰিত ভাবিবা, এইজন যে দেখিছা দৈৱকী পুতেক বুলি ভাবিছা, এইজনী আচল কৃষ্ণ, এইজনী একেবাৰে মহাধাৰুৱা, হোৱাটো নোহোৱা কৰা, নোহোৱাটো হোৱা কৰা, এনেকুৱা মহাপুৰুষী খাই ঘূৰি ইজনীয়ে সিজনীৰ মাজত কথোপকথন কৰিছে। আহক তাৰপিছতে আৰু কি কি কথা পাতে আমি এই ভাগৱতৰ মাধ্যমে বুজিবৰ কাৰণে প্ৰভুসকলৰ কণ্ঠেৰে সৈতে চেষ্টা কৰোঁ। জয় কৃষ্ণ। মহাপ্ৰয়াত যিটো জগত কেৱল ভাগৱত দেশন্ত
কর আনে নাম গোবিন্দ কৃষ্ণ প্ৰভুসকল এনেভাৱে ভগৱন্ত প্ৰভুৰ ৰথত উঠি ভীম অৰ্জুন নকুল সহদেৱে আগুৱাই লৈ গৈ আছে আৰু ভগৱান ৰাস্তাত বোকাখৰীয়া হৈ ৰৈ থকা মহিলাসকলে আইসকলে পুষ্প পৰিৱেশন কৰি কৰি ইগৰাকীয়ে সিগৰাকীৰ লগত আলোচনা পাতিছে কি বুলি পাতিছে এগৰাকীয়ে কৈছে ইয়াত হেৰা সখী অলপ বুলি নাভাবিবা এজন হৰিজন প্ৰভু ভগৱানৰ যিজনে নেকি প্ৰলয়ৰ সময়ত অৰ্থাৎ সংসাৰত যেতিয়া জীৱ জগত ধ্বংস হয় সেই ধ্বংসৰ সময়ত সমস্ত জীৱ জগতক উদৰত লৈ অনন্ত সজাত শয়িত কৰি থাকে আৰু সৃষ্টি ৰচনাৰ সময়ত সমস্ত জীৱ জগতকে ৰচনা সদন কৰি এওঁ সৃষ্টি স্থিতি লয় অৰ্থাৎ সদন পালন আৰু সংহাৰণ কৰা মেইন মালিকজনে হ'ল এইজন ইগৰাকী সিগৰাকীক মানে চিনাকি পাইছে তাৰপিছতে কৈছে আমাক যে বেদক নিষ্মিলা কৰ্ম কৰাই বাকৰ প্ৰতি পুৰাণ পুৰুষ এহেন তেখে লক্ষ্মীপতি এতিয়া বেদ কেই প্ৰকাৰৰ কেইভাগ চাৰি বেদ ঋক যজু সাম অথৰ্ব এই চাৰি বেদ এই চাৰি বেদক কি বুলি কৈছে এতিয়া হস্তিনাপুৰবাসী আইসকলে কৃষ্ণ প্ৰভু ভগৱন্তক দৰ্শন কৰি কৃষ্ণ প্ৰভু ভগৱন্তক প্ৰেমৰ বলত ভক্তি তত্ত্ব মুখৰ পৰা প্ৰকাশ পাইছে কি বুলি কৈছে যে ভগৱন্ত প্ৰভুৱে বেদ নিৰ্মাণ কৰিলে জীৱ জগতক কৰ্মত লিপ্ত কৰাবৰ কাৰণে তাতে কৈছে ইয়াত কৈছে বেদক নিষ্ক্ৰিয়া কৰ্ম কৰাই বাকৰ প্ৰতি পুৰাণ পুৰুষ এহেন তেখে লক্ষ্মীপতি যে বেদক চলন কৰিছে এওঁ জীৱ জগতক নিজৰ নিজৰ কৰ্মত ব্যস্ত ৰাখিবৰ কাৰণে তাৰপিছতে কৈছে ইয়াত যে জ্ঞানৰ পথে নপাৱে আকৌ মহাযোগী জন আনে নামে গুণে কৰে শ্ৰৱণ যে জ্ঞান মই যিমানে জ্ঞানী নহলো মানে মই মহান জ্ঞানী কম্পিউটাৰ চলাব জানো হাও জাহাজ চলাব জানো সেইটো জ্ঞান আছে কোনোবাই আখৰ লিখিব জানে কোনোবাই ইংলিছ ক'ব জানে কোনোবাই কিবা কৰিব জানে সেইটো জ্ঞান আছে সেয়া জ্ঞানে কিন্তু ভগৱন্ত নাপায় ভগৱন্ত পাব হ'লে কি হ'ব লাগিব আমাক কীৰ্তনত প্ৰহ্লাদ চৰিত্ৰত দেখুৱাইছে কীৰ্তনত প্ৰহ্লাদ চৰিত্ৰত দেখুৱাইছে কি বুলি দেখুৱাইছে নালাগে ভক্তিত দেৱ দিব্য ঋষি হৈবে নালাগে অদ্ভুত শাস্ত্ৰ বিস্তৰ জানিবে তপ জপ যজ্ঞ যাগ সবে বিলম্বন কেৱলে ভক্তিত পুষ্ট হন্ত নাৰায়ণ প্ৰহ্লাদ চৰিত্ৰত চাব তাৰমানে কি বুলি কৈছে মই ভগৱন্তক পাবৰ কাৰণে বহুত তপ জপ জাপ যজ্ঞ ধ্যান তপ কৰিবলৈ মোৰ দৰকাৰ নাই আৰু ভগৱন্তক পাবৰ কাৰণে বহুত শাস্ত্ৰ জানিবলৈ মোৰ দৰকাৰ নাই আৰু ভগৱন্তক পাবৰ কাৰণে লঘনে ভোকনে কষ্ট বল ধৰিবলৈ মোৰ দৰকাৰ নাই খালি মানে ভকতৰ সংগত আপুনি ভকতি কৰক তাকে কৈছে যে আনে নামৰ গুণ কৰে শ্ৰৱণ বিনয় অৰ্থাৎ যিমানে কি জ্ঞানী নহওক যিমানে যি নহওক তেওঁ কেতিয়াও নাপায় খালি মানুহ তেওঁ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰিলেই ভগৱন্তক ভাই মুখে ভোলাৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ কিতাপত আমাক মাধৱ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাইছে তাৰপিছতে কৈছে আমাৰ ইয়াত যে সৃষ্টি স্থিতি লয় এন্তে সাধনতে আপোনে জগত পবিত্ৰ কৰে আনে নাম গুণে যে তেওঁ সৃষ্টি স্থিতি লয় নিজৰ কৰ্মখিনি কৰিব যাওঁতেও যি যি কৰ্ম কৰে এই তেওঁ গুণ নাম সেইটোকে আমাক মাধৱ পুৰুষে বৰগীতত দেখুৱাইছে তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই নিগুণ হৈ যোগে শুনি গুণ গায় অৰ্থাৎ ভগৱান নিগুণ
কিন্তু আমাৰবিলাকক পবিত্ৰ কৰিবৰ কাৰণে তেওঁ গুণময় নামসমূহ থৈ গৈছে। সেই তাকে কৈছে যে তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই, নিগুণ হৈ দিবে শুনি গুণ নাই। আমাৰবিলাকক পবিত্ৰ হ'বৰ কাৰণে গুণময় নামসমূহ থৈ গৈছে। এতিয়া তেনেভাৱে এই কাণ্ডখিনি ক'ত হৈছে? দ্বাৰকাৰ পৰা এই হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ যেতিয়া ভগৱান প্ৰভু যাবলৈ আহিছে, কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত কৰি নাইকিয়া কৰি শেষ কৰি সেই বাটলৈ আহোঁতে আইসকলে ইগৰাকী সিগৰাকীৰ লগত কথোপকথন কৰিছে। অৰ্থাৎ ভগৱান প্ৰভু চিনি পাইছে। কোনে পাইছে? আইসকলে পাইছে। কিয় পাইছে? আইসকলে কিয় চিনি পাইছে? ইয়াত পুৰুষ নাই নেকি? পুৰুষ আছে। পুৰুষ স্বৰূপা হয়। পুৰুষৰ ভাৱত, পুৰুষৰ কৰ্মত কেতিয়াও আপুনি ভগৱানৰ থাকে। আমাৰ প্ৰভুজনেও যেতিয়া নেকি সেই অসন্ধান কৰিছিল, ভগৱন্তৰ ওচৰত মানে নৈবদ্য ভাগ অৰ্পণ কৰিছিল, প্ৰভুজনে সুন্দৰকৈ 3 বস্ত্ৰ ধুতি চেলেং গামোচা, এই 3 বস্ত্ৰ ধাৰণ কৰি চেলেংখনে এখনে ধুনীয়াকৈ উৰণি পাৰণি লৈছে, লৈ পেলাই ভগৱন্তক নৈবদ্যসমূহ অৰ্পণ কৰিছে। তাৰমানে প্ৰকৃতি স্বৰূপা এজনে মাত্ৰ পুৰুষ, এজনে হ'ল প্ৰভু ভগৱন্ত দেৱকী নন্দন দেৱ কৃষ্ণ, বাকী সমস্ত জীৱ জগত। আমি সকলো জীৱই প্ৰকৃতি। গতিকে আমি ঘোষাত গাঁৱতে মাধৱ কোষে লিখিছে, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ বুলি কৈছে। নহ'লে ক'ব পাৰিলে আইসকলে কৃষ্ণ স্বামী বুলি কয়, বাপসকলে কি হে কৃষ্ণ পত্নী বুলি কয় নেকি? নকয়। কেতিয়াবা বাপসকলেও কয় হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ। তাৰমানে আমাৰ সকলোৰে কাৰণে কৃষ্ণই একমাত্ৰ স্বামী গৰাকী। সেইটোকে ইয়াতে আইসকলে শ্ৰেষ্ঠ স্থান পাইছে বা আইসকলে এতিয়া আগত কৈ গৈছে কথাখিনি। বৃন্দাবনৰ গোপিকাসকলেও ভগৱন্তক পাইছে, বিপ্ৰপতি প্ৰসাদ আছে। আৰু ইয়াতো এতিয়া আইসকলৰ বিতৰ্কখিনি আহিছে। দ্ৰৌপদীও এতিয়া কৃষ্ণক নিজৰ ভাই বন্ধু বনাই লৈছে। তাৰমানে প্ৰকৃতি স্বৰূপা হ'লেহে ভগৱন্তক স্বামী হিচাপে কোৱা যায়। অন্যথা আমি যদি নিজকে নিজে বৰ মতাপু উঠা দেখাই থাকোঁ, কাষত নাহিব দিব। চেলহি মঠবৈ ৰামজানী কহিনী যাব দিব। ৰাম কৰি আছা সমস্ত
কৃষ্ণ প্ৰভুসকল তথা এনাতি হ'ব এনেভাৱে ঢোকাখৰীয়া হৈ আইসকলে কৃষ্ণ প্ৰভু ভগৱন্ত গুণানুকীৰ্তন সুন্দৰভাৱে প্ৰকাশ কৰিছে আৰু ইয়াত এতিয়া কৈছে যে হে আইসকল যে দ্বাৰকাবাসীয়েও কিমান জন্ম পুণ্য চাগে কৰি আছে যিখন দ্বাৰকাত নেকি প্ৰভু ভগৱন্তৰ অৱতাৰ ধাৰণ কৰি দিনে ৰাতিয়ে 24 ঘণ্টা সেইজন প্ৰভু ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ পাই থাকে কিমান ভাগ্যৱান আমাৰো ক'ত সেইবিলাক ভাগ্য হ'ব এতিয়া কেইটামান দিন মাত্ৰ আছিলে কৃষ্ণ আজি এতিয়া যাবলৈ গ'লে বা যাবলৈ ওলালি দ্বাৰকালৈ ইয়াতে কৈছে গতিকে কৈছে যে কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল তাহাঁতৰ জন্মিলা জগতৰ আদি যিজন নেকি জগতৰ আদি আৰু মূল অৰ্থাৎ আদি মানে হ'ল একেবাৰে পুৰণা অৰিজিনেল আদি আৰু য'ৰ পৰা নেকি উৎপত্তি আৰম্ভ হৈছে তাকে কৈছে আদি মূল যিজন নেকি জগতৰ আদি মূল সেইজনে গৈ পেলাই দ্বাৰকাত জন্ম হৈছে তেতিয়াহ'লে কিমান ভাগ্যৱন্ত সেইসকল কিনো পুণ্য কৰি আছে মথুৰা নগৰী চৰণে ভমিলা জাত এন্তে মহাহৰি হাই হাই কিমান যে পুণ্য কৰি আছে মথুৰা বাসীসকলে যিখন মথুৰাত প্ৰভু ভগৱন্তই নিজৰ ৰাংগাচৰণ অৰ্থাৎ কোমল ভৰিয়ে সৈতে মাটিত থুপুক থাকাতকৈ মানে খোজকাঢ়ি ফুৰে বৰ গুৰুত্বপূৰ্ণ কথা এসকল ভগৱন্ত প্ৰভু এতিয়া সকলোখিনিয়ে সকলো থানতে হৰিচৰণত শৰণ লৈলো এই হৰিনাৰায়ণ বুলি কয় আৰু সকলোৱে ভকতে একমাত্ৰ চৰণহে বিচাৰে কিয় ভগৱন্তৰ হৃদয় বিচাৰিব নোৱাৰে নে বাৰু হাতখন বিচাৰিব নোৱাৰে মুখখন বিচাৰিব নোৱাৰে বাৰু চৰণ কিয় বিচাৰে বাৰু ভৰি কিয় বিচাৰে বা ভৰি কথাটো সদায় ভগৱন্তে সকলো থানত কিয় উল্লেখ থাকে এই গতিকে উল্লেখ থাকে প্ৰভু ভগৱন্ত ভৰি তলুৱাত পঞ্চ চিহ্ন আছে 5টা চিহ্ন আছে যি নেকি পঞ্চ চিহ্ন ভকতক ৰক্ষা কৰোঁতা বা ৰক্ষা কৰা পঞ্চ শপত বুলি ক'ব লাগিব বা 5টা গুৰুত্বপূৰ্ণ বাক্য কি কি আছে পঞ্চ চিহ্ন ধ্বজ বজ জব অংকুশ আৰু পদ্ম এই পঞ্চ চিহ্ন ভগৱন্ত ভৰি তলুৱাত আছে ধ্বজ মানে কি ধ্বজ মানে হ'ল এখন পতাকা যেনেকৈ আমাৰ তিনিবৰ্ণীয়া জাতীয় পতাকা নীল আকাশত আছে ওপৰে কেৰুৱা নজত শুক্ল তলত শ্যামল আছে আমাৰ জাতীয় পতাকাখনতে এখন পতাকা আছে ভগৱন্তৰ ভৰি তলুৱাত আৰু সেই ভৰি তলুৱাত থকা পতাকাখনে আমাক কি বুলি প্ৰতিশ্ৰুতি দিছে যে সেই পতাকাৰ তললৈ বা পতাকাখনক চৰণত বা পতাকাখনৰ তলত যোনে নেকি মূৰ দোৱাব সেইজনক ভগৱন্ত প্ৰভুৱে দায়িত্ব লয় যে মোৰ ভকত মই কোনোপধ্যে বিপদত পৰিব নিদিওঁ বা মই ৰক্ষণা দিম বা মই ভগৱন্ততে এওঁৰ দায়িত্ব লম বুলি পেলাই প্ৰতিশ্ৰুতি দিয়া আছে পতাকাখনৰ জৰিয়তে আৰু দ্বিতীয়তে বৰ্জ মানে কি বৰ্জ মানে হ'ল ইন্দ্ৰৰ যিপাত অস্ত্ৰ সেই পাতক বৰ্জ সেই অস্ত্ৰপাত কেনেকৈ তৈয়াৰ কৰিছিল কেনেকৈ হৈছিল সেই অস্ত্ৰপাত যেতিয়া নেকি বিতাসুৰে সমস্ত জগতত যেতিয়া এবাৰ জগত ধ্বংস কৰি আহিছিল দেৱতাসকলে লগ লাগি ভগৱন্তৰ ওচৰত তুতি কৈছে যে হে প্ৰভু আমাক এই বিতাসুৰ অসুৰৰ পৰা ৰক্ষা কৰক বিতাসুৰ দানৱৰ পৰা ৰক্ষা কৰক আমি আৰু তেওঁৰ বিতাসুৰ লগত যুদ্ধ কৰিব নোৱাৰিছোঁ গতিকে বিতাসুৰ অগ্নিৰ পৰা আমাক ৰক্ষা কৰক তেতিয়া ভগৱন্তে কৈছে যে অন্য উপায় একো নাই খালি কোনোবা ভকতে যদি দেহ ত্যাগ কৰে আৰু সেই দেহৰ এখনে তেওঁ দেহৰ পৰা যিবিলাক হাড়ি অস্থি সেই অস্থি এখনে যদি স্বজন কৰা অস্ত্ৰ এখন প্ৰহাৰ কৰে তেতিয়াহে বিতাসুৰ মৰিব অন্যথা বিতাসুৰ নমৰে কেতিয়াও তেতিয়া সেই সকলৰ মাজতে আলাপ আলোচনা হওঁতে গণিশী মুনি
আপোনালোকে বিকাশোপৰ ভাওনা দেখিছে চাগে দলিচি মুনিয়ে দেহ ত্যাগ কৰিছে আৰু দলিচি মুনিয়ে দেহ ত্যাগ কৰাৰ পাছত সেই দলিচিৰ হাঁদিয়ে সতে বৰ্জ তৈয়াৰ কৰিছে বৰ্জপাত দলিচি মুনি হাঁদিয়ে সতে বনোৱা সেই দলিচি মুনি হাঁদিয়ে সতে তৈয়াৰ কৰা বৰ্জ প্ৰহাৰ কৰোঁতে বিকাশো বধ হৈছে গতিকে সেই বৰ্জ মানে হ'ল ভকতৰ ত্যাগৰ প্ৰতীক অৰ্থাৎ লোক জগতৰ কল্যাণৰ কাৰণে ভকতে নিজৰ দেহটো ত্যাগ কৰিবলৈকো পন্থাবোৰ নকৰে গতিকে ভগৱন্ত প্ৰভুৱে নিজৰ ভৰি তলুৱাত বৰ্জপাত ধাৰণ কৰিছে তাৰপিছত বৰ্জ জব মানে হ'লে এতিয়া গোমধান আছে গোমধান যে আকাৰ লক্ষীপতি সমস্ত জগতক খাই জীয়াই থকা পন্থাটো হ'ল লক্ষীপতি গোমধান জব অংকুশ মানে হ'ল হাতী খোচা এটা ডেগা জীপাত তাক কয় অংকুশ অৰ্থাৎ ভগৱন্তৰ চৰণলৈ গ'লে আমাৰ মনৰ মনহস্তি অহংকাৰী মনহস্তিটোক দমন কৰে ভগৱন্তৰ গুণান্বিতহে সেইটো প্ৰতীক তাৰপিছত পদ্ম মানে হ'ল কি পদুম ফুল ফুলৰ গোন্ধত ভকত ভ্ৰমৰে চাপিবই বা ভকতে ভগৱন্তৰ ভ্ৰমৰে যেনেকৈ ফুলক শ্ৰদ্ধা কৰে ঠিক তেনেকৈ ভকতে ভগৱন্তক শ্ৰদ্ধা কৰা এই পঞ্চচিহ্ন ভগৱন্ত প্ৰভুৱে চৰণ ধাৰণ কৰিছে গতিকে সকলো ভকতে ভগৱন্তৰ চৰণে বিচাৰে আহক তাৰপিছত কি বুলি কৈছে আমি পাঠাসকলৰ মুখৰ পৰা বা কণ্ঠৰ পৰা শ্ৰৱণ কৰোঁ কৃষ্ণ
শুনই কৃষ্ণ কাহিনী পরম রঙ্গ করি আমার রহস্য কথা কিমতে জানিল ইকিনারি গণে সংসাৰ রকমিস্তরিল তখনবার প্রেম বাণী শুনি নারায়ণে হাকি আখবাক চাইলা কটাক্ষ এনেভাবে ভগবন্ত প্রভু ক্রমান্বয়ে দ্বাৰকালৈ আগুৱাই গৈ আছে আৰু দুকাষৰীয়া হৈ আইসকলে ভগৱন্ত প্ৰভু ক্ষীৰত পুষ্প পৰিভ্ৰমণ কৰি ইগৰাকী সিগৰাকীৰ লগত কথোপকথন কৰি আছে আৰু সেই কথোপকথনৰ মাধ্যমে কেইটামান এনেকুৱা বাক্য এনেকুৱা গুৰুত্বপূৰ্ণ বিষয় ইয়াত আহিছে যিকেইটা বিষয় নেকি ইয়াত কৈছে যে হেৰা সখী এজন প্ৰভু ভগৱানৰ ভকত বৈষ্ণৱ ভকতক ৰক্ষা কৰিবৰ কাৰণে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰা শ্ৰীৰাম বিভিন্ন অৱতাৰ লৈছে যি মুহূৰ্ততে ভকতে বিপদত পৰিছে আৰু ভকতে বিচাৰিছে সেই মুহূৰ্ততে ভকতক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই নিজৰ কলেবৰ অপবিত্ৰ গাহৰি অৱতাৰ ল'বলৈকো কুণ্ঠাবোধ কৰা নাই ভগৱন্ত প্ৰভুৱে ভকতক ৰক্ষা কৰিবৰ কাৰণে যাক যদি আমি অপবিত্ৰ বুলি ভাবোঁ সেই কলেবৰ সেই শৰীৰটো ধাৰণ কৰিবৰ কাৰণে ভগৱন্তই কুণ্ঠাবোধ কৰা নাই ভকতক ৰক্ষা লোক জগতৰ কল্যাণৰ কাৰণে উদাহৰণ হিচাপে আপোনাৰ সবে ল'ব পাৰে বহুত কথা আছে প্ৰহ্লাদক খণ্ডামক গুৰুকুলত দৈত্য শিক্ষা দিবৰ কাৰণে হিৰণ্যকৰ গুৰুৱে খণ্ডামকক অৰ্পণ কৰি বিভিন্ন প্ৰকাৰে চেষ্টা কৰিছে দৈত্য শিক্ষা দিবৰ কাৰণে প্ৰহ্লাদেতো নিজে দৈত্য শিক্ষা নললেই অন্য দৈত্য শিশুসকলকো তেওঁ ভক্তি তত্ত্ব ভক্তি শিক্ষাহে দিছে সেই তাকে দেখি খণ্ডামকে দুটা বাহুত ধৰি প্ৰহ্লাদক আনি হিৰণ্যকৰ শিশু সন্মুখত থিয় কৰি দিছে কি বুলি কৈছে যে হে মহাৰাজ আপোনাৰ ল'ৰাটোক আমি কোনো পধ্যে একো শাস্তিও দিব নোৱাৰো আৰু তাক আমি দৈত্য শিক্ষাও দিব নোৱাৰো যে আপুনি কি কৰে কৰক একদম হিৰণ্যকৰ শিশুৱে তৰ্জন গৰ্জন কৰি খঙত ভমকি গৰ্জি ভমি উঠিছে এই পাখণ্ডটো কোনে ৰক্ষা কৰি আছে কোনে ইয়াক মানে ৰক্ষণাবেক্ষণ দি আছে কোনে শিকাই আছে ইয়াৰ কথাবিলাক তেতিয়া প্ৰহ্লাদে কৈছে যে পিতাই মোক প্ৰভুৱে ৰক্ষা কৰি আছে মোক প্ৰভুৱে ৰক্ষা কৰি আছে তেতিয়া হেৰুকৈ কৈছে যে তোমাৰ প্ৰভু ক'ত আছে কোৱা মই তাক এতিয়াই বধ কৰিম প্ৰহ্লাদে কৈছে যে নহয় পিতাই মোৰ প্ৰভু চবতে আছে দিন তৰু লতা গছ বন মানুহ দুনুহ গৰু পশু মানে চবতে য'তে বিচাৰে আৰু য'তে আছে হিৰণ্যকৰ শিশুৱে ক'লে এই ফুলত আছে নেকি প্ৰহ্লাদে ক'লে হয় পিতাই আছে বুলি কোৱাৰ লগে লগে হিৰণ্যকৰ শিশুৱে তৰোৱালখন লৈ জাপ মাৰি ৰাজসিংহাসনৰ পৰা নামি গৈ দিলেগৈ ঘাপ মাৰি এতিয়া ঘাপ মাৰি দিয়াৰ লগে লগে চাওক ভগৱন্ত প্ৰভুৱে কেনেকুৱা বিপদত পৰিছে তাহানি যুগতে ব্ৰহ্মাই বৰ দি থৈছে
সিহঁতকে কিবোৰ দিনতো নময় ৰাতিও নময় মানুহ হাতত নময় জন্ম হাতত নময় আৰু অন্তত নময় সতত নময় বাহিৰত নময় ভিতৰত নময় এনেকুৱা বৰ অমন বৰ আৰু এতিয়া পঢ়ালে ক'লে বোলে হয় পিতাই এই সূতাটোতে আছে জাপ মাৰি গৈ সিহঁতকে গোটেই ভিলেজত জাপ মাৰি এইটো ভকতৰ বাক্য ৰক্ষা কৰিব লাগিব ভকতৰ বাক্য কোন পঢ়ালে ক'লে বুলি এই সূতাটোতে আছে তাত ওলাব লাগিব কিন্তু ব্ৰহ্মাই কাহানি যুগতে ভকত বৰ দি হৈছে সেইটো ফলিয়াব লাগিব গতিকে ভগৱন্ত প্ৰভুৱে ভকতক বৈশ্য হিচাপে ভকতৰ বাক্য পূৰণ কৰিবলৈ গৈ আধা মানুহ আধা সিংহৰ ওপৰত সেই সূতাটোতে অৱতাৰ ল'ব যাব এয়াই হ'ল ভগৱন্ত ভকত বৈশ্য তাৰমানে ভকতে যেতিয়াই যেনেকৈ যিভাৱে বিচাৰে তেনেভাৱে ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে কেতিয়াও কুণ্ঠাবোধ নকৰে এতিয়া সেই অনুপাতে ইয়াৰ আইসকলে কৈছে যে এই মতে কৃষ্ণৰ ঈশ্বৰ হেন জানি কহিলন্ত বেদান্তৰ ৰহস্য কাহিনী হস্তিনাপুৰবাসী আইসকলে ঈশ্বৰৰ কথাখিনি কওঁতে এনেকুৱা এটা তত্ত্বত উপনীত হৈছেগৈ যিটো তত্ত্বক নেকি বেদান্ত তত্ত্ব বুলি কোৱা যায় অৰ্থাৎ বেদ যোগ অন্ত বেদৰ কথাখিনি তাতকৈ আৰু আগলৈ নাই আৰু সীমা শেষ সেই তাকে কয় বেদান্ত বেদ যোগ অন্ত ইয়াতে কৈছে যে কহিলন্ত বেদান্তৰো ৰহস্য কাহিনী অৰ্থাৎ বেদান্তৰো ৰহস্য কাহিনীখিনি কৈ পেলাইছে হস্তিনাপুৰবাসী আইসকলে আৰু তেনেভাৱে যেতিয়া ইগৰাকীয়ে সিগৰাকীয়ে কথোপকথন কৰি আছে ভগৱন্ত প্ৰভু কৃষ্ণই যাওঁতে তেওঁ নিজে কৈছে কাৰণ আপোনাৰ সবে ভাষাত গাই বেদ দৈৱকী গৰ্ভত জন্ম হৈছে বিদিত মানে জন্ম হৈছে সেইটোৱে কৃষ্ণ আৰু সেই কৃষ্ণই যেতিয়া বেদান্তৰ বহুত কথাখিনি হস্তিনাপুৰবাসী আইসকলৰ মুখৰ পৰা শুনিছে তেতিয়া কৈছে ৰাসম্বাৰৰ প্ৰেমৰ বাণী শুনি নাৰায়ণে হাঁহিয়া সভাকো চাই কটাক্ষ নয়নে যুদ্ধ শেষ কৰি যাৰ কাৰণে গৈ থকা পথত হস্তিনাপুৰবাসী আইসকলে যিখিনি তত্ত্ব ভক্তি তত্ত্ব কথা ক'লে সেইখিনি বোলে বেদৰ মূল তত্ত্ব তাৰমানে বেদৰ মূল তত্ত্ব কি ভগৱন্ত গুণ ৰহস্য তিনি হ'ল বেদৰ মূল তত্ত্ব এয়াই হ'ল ভাগৱতৰ তত্ত্ব এতিয়া আহক প্ৰভুসকল ইয়াৰ পাছত কি বুলি আমাৰ প্ৰভুসকলক কণ্ঠে পাতি আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Sarai Vantana
নগৰ শেষ পাইল তৰাণে আপোনাৰ দেশ দুখ দূৰ সংগীলন্ত বকুলে বয়াদি কৰি যত যত গল ধনিতে জানি লভৈ লবিৰদ লবন আগতৈ পাত হস্তি বাইত সুমংগলে অৰমে দৈলা হবে আগবাহি মহাতত্ত্বৰে মৃদঙ্গ গুহ ভবদয়াঙ্গ অরবে কৃষ্ণ গুণগণ গয়া প্রদান নাচয় মত্ত নত্ত কিশ পয়ক ভাতে বহুর কৃষ্ণ ভেব পাইলা দেখি বহু দেবগণ মিলাব পায়া প্রাণ পুত্র বধ কি আইলামে তরণীরে করিল কি স্মরণ আদরিলা কৃষ্ণ বান্ধ বকনির অন্তর শরীরন্ত্র রথপথে মহেন্দ্র পরায় কৃষ্ণ আদি বারহুনি দ্বারকার নারী গৃহের সরি কিংসে গিরে পুষ্পহারি নারী ও রাম ভুয়ে দেবে নবনীল মহামেঘ পন্দ উপরে প্রকাশ তার আদিত্য তাতে ধনু ধীর বিজুলি পকাতে রাম ঝিলিমিলি করয় তারা তার ঠাই ঠাই তেরে কৃষ্ণ হরিণর উপমা ও রাম কুটি
দর্পণ দর্প সুর দেখি হেন রূপে শান্ত কৃষ্ণে হওয়া মাটি চিরকাল প্রিয় পুত্র পায়া হরি দেবী ভুলয়াতি ভয়লা প্রেম ভাবে পুরে লয়া মহাস্নেহে ভঙ্গির পক্ষীর নয় আমার